নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এষ্ট্ৰ বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন পৰিগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব, যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত আপোনাৰ ঘৰত কোনকেইটা বাস্তু দোষৰ কাৰণে কি ৰোগ হ'ব পাৰে সেই বিষয়ে ক'বলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমি সকলোৱে জানো যে আমাৰ ঘৰৰ বাস্তু আমাৰ ঘৰৰ উন্নতি প্ৰগতিৰ কাৰণে কিমান ইম্পৰ্টেণ্ট। যদি আমি বাস্তুসন্মতভাৱে ঘৰ নিৰ্মাণ কৰোঁ, তেন্তে আমাৰ জীৱনৰ পৰা বিভিন্ন সমস্যা, দুৰ্গ ব্যাধি ইত্যাদি আঁতৰত থাকে। আৰু যদি আমাৰ ঘৰত ভুল দিশত টয়লেট থাকে, ভুল দিশত কিটচেন থাকে, মুখ্য দুৱাৰখন ভুল দিশত থাকে, মেইন গেটখন ভুল দিশত থাকে, আমাৰ বেডৰুমটো ভুল দিশত থাকে, তেন্তে আমাৰ ঘৰত বিভিন্ন সমস্যা আমনি কৰে। শাৰীৰিক সমস্যা, মানসিক সমস্যা, পাৰিবাৰিক সমস্যা, ধন টকা পইচাৰ সমস্যা, কেৰিয়াৰৰ সমস্যা ইত্যাদি বিভিন্ন সমস্যা আমনি কৰে। তাৰোপৰি আমাৰ ঘৰত থকা বাস্তুদোষবিলাকে আমাৰ শৰীৰৰ ওপৰতো ইয়াৰ নিগেটিভ প্ৰভাৱ পেলায়। বন্ধুসকল, তাৰোপৰি ঘৰত থকা বিভিন্ন বাস্তুদোষৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ ৰোগ ব্যাধি হয়। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যে আমাৰ ঘৰত কোনটো বাস্তুদোষৰ কাৰণে কি ৰোগ হয়। বাস্তু হৈছে আমাৰ ঘৰৰ চাৰিওপাশৰ পজিটিভ এনাৰ্জি, আমাৰ ঘৰৰ চাৰিওপাশৰ পজিটিভ পৰিৱেশ। যদি আমাৰ ঘৰৰ বাস্তু পজিটিভ হৈ থাকে, তেন্তে আমাৰ ৰোগ ব্যাধি কম হয়, আৰু যদি ৰোগ হৈও খুব সোনকালে আমি আৰোগ্যও লাভ কৰোঁ। আৰু যদি আমাৰ ঘৰৰ পৰিৱেশে নিগেটিভ হৈ থাকে, তেন্তে আমাৰ বিভিন্ন ৰোগ হোৱাটো নিশ্চিত, আৰু সেই ৰোগৰ পৰা উপশম লাভতো আমাৰ সমস্যা হ'ব। বন্ধুসকল, প্ৰথমে আমি আলোচনা কৰোঁ যে যদি আমাৰ ঘৰৰ উত্তৰ পূব দিশত বাস্তু ৰোগ থাকে, তেন্তে আমাৰ ঘৰত ব্যক্তিসকলৰ কি ৰোগ হ'ব পাৰে। বন্ধুসকল, বাস্তু অনুসৰি অত্যন্ত পবিত্ৰ দিশটোৱে হৈছে উত্তৰ পূব বা নৰ্থ ইষ্ট, যাক ঈশান কোণ বুলি কোৱা হয়, যাক ঈশ্বৰৰ দিশ বুলি কোৱা হৈছে। যদি সেই স্থানত আমাৰ ধৰি লওক কিটচেন আছে, টয়লেট আছে, তাত কিবা গধুৰ নিৰ্মাণ কাৰ্য কৰি থোৱা আছে, কাঁইটীয়া বৃক্ষ আছে, তেন্তে আমাৰ মূৰৰ লগত জড়িত যিকোনো ধৰণৰ ৰোগ হ'ব পাৰে। ব্ৰেইন ৰিলেটেড যিকোনো ধৰণৰ সমস্যা হ'ব পাৰে, ব্ৰেইন টিউমাৰ হ'ব পাৰে, কেঞ্চাৰ হ'ব পাৰে, তাৰ লগতে আমাৰ উশাহ নিশাহৰ লগত জড়িত বেমাৰ হ'ব পাৰে, শ্বাস প্ৰশ্বাসৰ লগত জড়িত আস্থামা বা উশাহ লোৱাত কষ্ট ইত্যাদি ধৰণৰ সমস্যা হ'ব পাৰে। তাৰ লগতে আমাৰ স্মৃতি শক্তি বা আমাৰ নিউৰনছৰ সমস্যা হ'ব পাৰে, অৰ্থাৎ আমাৰ স্নায়ু বিকাৰো হ'ব পাৰে। বন্ধুসকল, যদি আপোনাৰ ঘৰৰ পূব দিশত বাস্তুদোষ থাকে, তেন্তে আপোনালোকৰ হাড়ৰ সমস্যা হ'ব খুব। যিকোনো ধৰণৰ বনছ ৰিলেটেড ডিজিজ হ'ব, হাড়ৰ লগত জড়িত সমস্যা হ'ব, হাৰ্টৰ লগত জড়িত সমস্যা হ'ব, হাওঁফাওৰ লগত জড়িত সমস্যা হ'ব, হাই বিপিৰ সমস্যা হ'ব, ইউৰিক এচিডৰ সমস্যা হ'ব, ব্লাড চাৰ্কুলেশ্যনৰ সমস্যা হ'ব, আমাৰ শৰীৰৰ সু অংশৰ লগত জড়িত যিকোনো ধৰণৰ ৰোগ হ'ব পাৰে। যদিহে আমাৰ পূব দিশত কোনো ধৰণৰ বাস্তুদোষ থাকে, তেন্তে আমাৰ শৰীৰৰ সু অংশৰ লগত জড়িত সু চকুৰ হওক, সু হাতৰ, সু ভৰিৰ যিকোনো ধৰণৰ ৰোগ হ'ব পাৰে। বন্ধুসকল, যদি আমাৰ ঘৰত দক্ষিণ পূব দিশত বাস্তুদোষ থাকে, তেন্তে আমাৰ তেজৰ লগত জড়িত যিকোনো ৰোগ হ'ব পাৰে, স্কিন ৰিলেটেড ডিজিজ হ'ব পাৰে, চৰ্ম ৰোগ হ'ব পাৰে, আমাৰ কিডনীৰ লগত জড়িত সমস্যা হ'ব পাৰে, প্ৰাইভেট পাৰ্টছৰ লগত জড়িত যিকোনো ধৰণৰ সমস্যা হ'ব পাৰে, ছেক্সুৱেল ডিছঅৰ্ডাৰ হ'ব পাৰে, স্পাৰ্মৰ লগত জড়িত যিকোনো ধৰণৰ সমস্যা হ'ব পাৰে, মহিলাসকলৰ মাহেকীয়াৰ সময়ত সমস্যা হ'ব পাৰে, তেজৰ লগত জড়িত সমস্যা হ'ব পাৰে, ডাইজেশ্যনৰ সমস্যা হ'ব পাৰে, লিভাৰৰ লগত জড়িত সমস্যা হ'ব পাৰে, হজম শক্তি আমাৰ কমি যাব পাৰে। যদি আমাৰ দক্ষিণ দিশত বাস্তুদোষ থাকে, তেন্তে আমাৰ লিভাৰৰ সমস্যা, ব্লাড চাৰ্কুলেশ্যনৰ সমস্যা, হাই বিপি, এনিমিয়া, ৰক্ত বিকাৰ, এক্সিডেণ্টৰ দৰে সমস্যা, ব্লাড কেঞ্চাৰ, ডাইজেশ্যনৰ সমস্যা, তাৰ লগতে চাৰ্জাৰী পৰ্যন্ত হ'ব পাৰে, যদিহে আমাৰ ঘৰত দক্ষিণ দিশত কিবা বাস্তুদোষ থাকে। যদি আমাৰ ঘৰত দক্ষিণ পশ্চিম দিশত বাস্তুদোষ থাকে, তেন্তে আমাৰ যিকোনো ধৰণৰ ইনফেকশ্যন হ'ব পাৰে, গুপ্ত ৰোগ হ'ব পাৰে, পাইলছৰ দৰে সমস্যা হ'ব পাৰে, হাৰ্টৰ প্ৰব্লেমো হ'ব পাৰে। যদি আমাৰ ঘৰত পশ্চিম দিশত কিবা বাস্তুদোষ থাকে, তেন্তে আমাৰ হাওঁফাওৰ লগত জড়িত সমস্যা, গাঁঠিৰ বিষৰ সমস্যা, আৰ্থৰাইটিছৰ সমস্যা, ব্লাড ক্লটিঙৰ সমস্যা, টিউমাৰৰ সমস্যা, পাথৰৰ সমস্যা, কিডনী ষ্টোন হওক, গ'ল্ড ব্লেডাৰ হওক, চকুৰ দৃষ্টিশক্তিৰ লগত জড়িত যিকোনো ধৰণৰ ৰোগ হ'ব পাৰে, আমাৰ চুলিৰ লগত জড়িত যিকোনো ধৰণৰ সমস্যা হ'ব পাৰে। বন্ধুসকল, যদিহে আমাৰ ঘৰৰ উত্তৰ পশ্চিম দিশত বাস্তুদোষ থাকে, তেন্তে আমাৰ মানসিক সমস্যা হ'ব পাৰে, মেণ্টেল প্ৰব্লেম হ'ব পাৰে, এলজাইমাৰৰ দৰে সমস্যা হ'ব পাৰে, কথা পাহৰাৰ সমস্যা হ'ব পাৰে, স্কিনৰ লগত জড়িত সমস্যা হ'ব পাৰে, আমাৰ ফবিয়া হ'ব পাৰে, আমাৰ শৰীৰত পানীৰ লগত জড়িত যিকোনো ধৰণৰ ৰোগ হ'ব পাৰে, অৰ্থাৎ আমাৰ শৰীৰত পানী জমা হৈ যাব পাৰে ক'ৰবাত, আমাৰ শৰীৰত পানী একেবাৰে নাইকিয়া হৈ যাব পাৰে,
ডিহাইড্ৰেশ্যনৰ সমস্যা হ'ব পাৰে, মেণ্টেল ইলনেছ হ'ব পাৰে, এনজাইটি হ'ব পাৰে আমাৰ, যদি আমাৰ ঘৰৰ উত্তৰ পশ্চিম দিশত কিবা বাস্তুদোষ থাকে। তাৰোপৰি বন্ধুসকল, যদি আমাৰ ঘৰত ব্ৰহ্মস্থানত কিবা বাস্তুদোষ থাকে, ধৰি লওক আমাৰ ঘৰৰ যিটো চেণ্টাৰ পইণ্ট তাকে কোৱা হয় ব্ৰহ্মস্থান, আৰু সেই স্থানত যদি কিবা বাস্তুদোষ থাকে তেন্তে মহিলাসকলৰ গৰ্ভধাৰণৰ ক্ষেত্ৰত সমস্যা হ'ব, নাভিৰ লগত জড়িত সমস্যা, পেটৰ লগত জড়িত যিকোনো সমস্যা। গতিকে বন্ধুসকল, আমি আমাৰ ঘৰৰ সদস্যসকলৰ সুস্বাস্থ্য বজাই ৰাখিবৰ কাৰণে আমাৰ ঘৰৰ পজিটিভিটি সদায় মেইনটেইন কৰি ৰাখিব লাগে। যদি আমাৰ ঘৰত কোনোবা দিশত বাস্তুদোষ আছে তাৰ প্ৰতিকাৰ কৰি ৰাখিব লাগে। আমাৰ ঘৰৰ পৰিৱেশটো যিমান পাৰোঁ পজিটিভ কৰি ৰাখিবলৈ যত্ন কৰিব লাগে, যাতে ৰোগ ব্যাধিবিলাক আমাৰ জীৱনৰ পৰা আঁতৰি থাকে। বন্ধুসকল, ৰোগ ব্যাধি সৰু সুৰা সকলোৰে হয়, কিন্তু যদি কেতিয়াবা ডাঙৰ ৰোগ হৈ যায় কাৰোবাৰ, তেন্তে ঘৰখনৰ ব্যক্তিসকলৰ মনৰ শান্তি নাইকিয়া হয়। যিমানখিনি জমা টকা পইচা থাকে সকলো হস্পিটেলত খৰচ কৰিব লগা হয়। তাতোতকৈ ডাঙৰ কথাটো হ'ল যে আমাৰ ঘৰত যিবিলাক ডাঙৰ ডাঙৰ ৰোগ হয় ইয়াৰ মেক্সিমাম কাৰণ আমাৰ ঘৰৰ বাস্তুদোষ। আমি কিছুমান বস্তু দেখিও আওকাণ কৰোঁ বা আমি বুজিব নোখোজোঁ, কিন্তু আমাৰ চকুৰ আগতে আমাৰ সমস্যাৰ কাৰণ থাকে, আমি কেৱল তাক বুজি পোৱাত পলম হয়। গতিকে বন্ধুসকল, ঘৰৰ ব্যক্তিসকলৰ সুস্বাস্থ্যৰ কাৰণে সদায় নিজৰ ঘৰৰ বাস্তু ঠিক ৰাখিবলৈ যত্ন কৰিব। ঘৰখন সদায় চাফ চিকুণ কৰি ৰাখিব, য'তে ত'তে মেডিচিন নাৰাখিব। মেডিচিন কোনো এটা নিৰ্দিষ্ট জেগাত ৰাখিব। মেডিচিন ৰখাৰ এটা নিৰ্দিষ্ট দিশ আছে যাক কোৱা হয় নৰ্থ অফ নৰ্থ ইষ্ট, যাক NNE বুলি কোৱা হয়, অৰ্থাৎ উত্তৰ আৰু উত্তৰ পূবৰ মাজত এটা দিশ পোৱা যায় যাক কোৱা হয় নৰ্থ অফ নৰ্থ ইষ্ট। তাতে আপোনালোকে মেডিচিন ৰাখিব লাগে। কেতিয়াও নিজৰ বিচনাৰ আশে পাশে, বেডৰুমত, ড্ৰয়িং ৰুমত, কিটচেনত কেতিয়াও মেডিচিন নাৰাখিব। এনে কৰিলেও কিন্তু ঘৰৰ পৰা কেতিয়াও বেমাৰ নুগুচে। আৰু বন্ধুসকল, পুৰণা যিখিনি মেডিচিন আপোনালোকে ব্যৱহাৰ নকৰে, অনুগ্ৰহ কৰি এইখিনি ঘৰৰ পৰা বাহিৰত ৰাখিব। সেইবিলাক ঘৰত আপুনি জমা কৰি নাৰাখিব। এইবিলাকৰ কাৰণেও আপোনালোকৰ ঘৰৰ পৰা কিন্তু ৰোগ ব্যাধি নুগুচে। গতিকে বন্ধুসকল, আপোনালোকে নিজৰ ঘৰখনৰ ব্যক্তিসকলৰ সুস্বাস্থ্যৰ কাৰণে সদায় ঘৰৰ বাস্তু পজিটিভ কৰি ৰাখিব, বাস্তুদোষ থাকিলে তাৰ ৰিমেডিজ কৰি ৰাখিব, ঘৰখন সদায় চাফ চিকুণ কৰি ৰাখিব, ঘৰৰ পজিটিভিটি মেইনটেইন কৰি ৰাখিব। এনে কৰিলে আপোনাৰ ঘৰৰ ব্যক্তিসকল বিভিন্ন মাৰাত্মক ৰোগৰ পৰা বহু পৰিমাণে সুৰক্ষিত হৈ থাকিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকে গম পালে যে আমাৰ ঘৰত কোন দিশত বাস্তুদোষ থাকিলে কি ৰোগ হ'ব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।